প্ৰথমতে সকলোকে সুপ্ৰভাৱ। আৰু আমাৰ গৰু নাই, মানে আছে, বেলেগৰ ঘৰত আছে। আৰু ঘৰত বৰ্তমান আছে তাৰ ছাগলী। ছাগলীটোকনো কি গা ধুৱাম, ছাগলীটো কালিয়ে এডাল বিহুৱান আনিছোঁ, মানে লাগাম। আৰু মোৰ কইনাই কাটি ঘৰ মুচি আছে আজি এইবিলাক। আৰু আমাৰ বাপাই আছে শুই, তাৰ শুই উঠিব হোৱাই নাই, এই শুই আছে এয়া। বাপা বাপা এইটো 8টা বজালৈ শুয়ে থাকোঁ দেই। আৰু লাৰু পিঠাৰ বন্ধুসকল আয়োজন কৰা নাই, হয়তো আজি কৰোঁ নেকি অলপ চলপ কিবা। এহেঁতে কৈছে লাৰু পিঠা বোলে খাব। ঠিক আছে, আজি লাৰু পিঠা অলপমান কিবা আয়োজন কৰি দিওঁ। আজি শুনিলেও হ'ব, আমি উৰুকাৰ দিনাও মাঘৰ বিহুটো আমি উৰুকাৰ দিনাই শুনো। আৰু গৰু ছাগলী যিহেতুকে নায়েই, মানুহ গৰু গা ধুৱাই আছে নদী ঘৰত। আৰু কইনাই কৈছে তাইক বোলে চাহ বহাই দিব লাগে কাঠি ঘৰ মোচাৰ কাৰণে। অলপমান মই চাহ বহাই দিওঁ। ইয়া এইয়া শুকোৱা নাই ঘৰ, তাৰ কাৰণে অলপ দেৰিকৈ যাব দিছে। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো ভাল লাগে নে বেয়া লাগে কমেণ্ট কৰি জনাব নাপাহৰিব দেই। গাইছ, এতিয়া অলপ বনাই দিওঁ গাখীৰ চাহ, ঠিক আছে। আৰু কইনা ঘৰটো মুচিছিল, ঘৰটো শুকাল। আৰু বাপাই উঠছি, তাই মুখ চুখ ইটালৈকে ধোৱাই নাই। আৰু কইনাই সুধিব ধৰিছি চোতালখন মুচি দিওঁ নে কি আজি। মই কৈছোঁ আজি অলপ চোতালখনো মুচি দি, যিহেতুকে আজি সোমবাৰ দেই। আৰু এতিয়া চাহখিনি বনাওঁ, তাইকো একাপ চাহ দিওঁ আৰু ময়ো খাওঁ। মুখ ধুবা দিছোঁ, মুখ ধুকে যায় যা। ৰাতিপুৱা উঠি কিতাপ নলয় তাই, চিধাই মোবাইল লাগে তাই। অকল আজি গৰু বিহুৰ দিনা বনাইছোঁ অলপমান ছজনাৰ আঞ্জা, ঠিক আছে। আৰু বৰ্তমান বহুত পানী দিছোঁ দেই, পানীটো হোৱাই নাই। আজি মাংস নাখাওঁ, আজি সোমবাৰ ন, তাৰ কাৰণে অলপমান বনালোঁ ছজনা। আৰু এইটো সৌ গ'লে অলপ গ্ৰেভি টাইপ হ'ব। আৰু কইনা হাতে হাতে চাই আছে মোবাইল, আৰু বাপাই চাইছে। আৰু ৰাতিপুৱাৰ পৰা তাই মোবাইলে চাই আছে। কি চাই আছা ঐ? অসমীয়া ফিল্ম চাই আছে, অসমীয়া ফিল্ম। আৰু মই এতিয়া যাম বজাৰত, আৰু সোমবাৰে বজাৰত ক'ত কি আছে অকণমান আপোনালোকক দেখুৱাম। সকলো চাব, ভিডিঅ'টো কোনো স্কিপ নকৰিব দেই। বাবা কিবা এটা কবি নেকি? সকলোকে কোৱা হেপী ৰঙালী বিহু। সকলোকে মোৰ ফালৰ পৰা হেপী ৰঙালী বিহু। আৰু আজিতো গৰুৰ বিহু হয়, ঠিক আছে, কালি মানুহৰ বিহু। মোৰ ফালৰ পৰা সকলোকে বহুত 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 শুভেচ্ছা থাকিল ৰঙালী বিহুৰ উপলক্ষে। আৰু আপোনালোকে বিহুৱান লৈছেনে নাই কমেণ্ট কৰি জনাব। মইতো লোৱা নাই বিহুৱান, এইবাৰ মই নলওঁ বুলি ভাবিছোঁ, বাপাক দিছোঁ। আৰু কইনাই ল'ব নেকি, কিবা লয় নে নলয় নাজানো, কিন্তু মই নলওঁ, মই বিহুৰ পিছতে লওঁ। বন্ধুসকল, আহি পাই গ'লোঁ সোমবৰীয়া বজাৰ। আৰু ইয়াত আহিয়েই ৰেহুনৰ দাম সুধিলোঁ। এটা আছে 100 টকা কিলো আৰু এটা আছে 80 টকা কেজি। আৰু সোমবৰীয়া বজাৰখনত শাক পাচলিৰ খুবেই দাম কম, অলপ লাষ্টত যাব লাগে। চাওক বজাৰখন ভালদৰে। বন্ধুসকল, আহি পাই গ'লোঁ ঘৰ, ঠিক আছে। আৰু ভাবিছিলোঁ বিহুৱান নলওঁ বুলি, কিন্তু এটা স্পৰ্টিং ল'লোঁ এইটো। আৰু কইনাক একো দিয়া নাই, কইনাই কৈছে এতিয়া নালাগে, মোক বিহুৰ পিছত দিলে হ'ল। আৰু বজাৰৰ পৰা অলপমান শাক পাচলি কিনি আনিলোঁ, বেলেগ একো আনা নাই। এইখিনি বস্তু আনিছোঁ, ৰঙালাও আৰু স্কচ, এই জিকা এনেকৈ। আৰু এইটো আমাৰ মুনুৰ কাৰণে বিহুৰ কাপোৰ আনিছোঁ। আৰু বিহুত পিঠা পুৰিম, এই পিঠা নপৰোঁ বুলি ভাবিছিলোঁ। মিঠাই আনিছোঁ 1 কেজি, নাৰিকল দুটাত 80 টকা লৈছে। এই বনি চাউল আনিছোঁ 1 কেজি, 60 টকা লৈছে দেই। আৰু ভিডিঅ'গিলা আপোনালোকে চাব, ভাল হৈছে নে বেয়া হৈছে কমেণ্ট কৰি জনাব। এনেকুৱা নতুন নতুন সৰু সৰু টপিক পাই থাকিব। আকৌ লগ পাম নেক্সট টপিকত। বাই বাই দেই।